এতিয়া বৰ্তমান আছোঁ মানে মাহীহঁতৰ ঘৰত। চ' মাহীহঁতৰ ঘৰ পালোহি আৰু এতিয়া বলক কিবা দিছে নেকি খাবলৈ? কি লাল চাহ ৰ'ব মোৰ মোজাটো ফাটি গ'ল। মা কি কৰিছা আকৌ? শুনাচোন ভাত পানী খাই যাম নেকি? সি নাখাওঁ আমিও খাই যাম যাংগে বুলি কৈছে নেকি? খা কি কৰিম নহ'লে আহেতো বহুত দেৰিকে হয় নাই মা বহুত দেৰিকে এইফালে বহুত দেৰিকে আহে আহি এতিয়া আকৌ হেৰিও হৈছে মানে একদম ভণ্টি দেখোন শুইয়ে আছে দেখোন আৰামছে শুই আছে মাছ দি দিলে কিয় খাওঁ আকৌ মই পাকঘৰটো চব নাই ইমান ধুনীয়া লাগিছে কি হ'ল পানী আছে নাই নেকি এইখিনি কি পানী আছিলে ন ভাই বস্তাটো বেয়া হৈ গৈছেগে দিনতে মই ৰাতিপুৱাই ক'লে মই বুজি 7টা বজাত দিবগে লাগে মাছলাখন এইফালে যাম চাবিটো লওক পইচা দিয়ক মই যাওঁগে এনেকে নহয় মানে কেলে কৈছো মোৰ কিবা এটা দায়িত্বটো বুজি পাওঁ আপোনাৰ চব এমাহত এদিন আহো এমাহত মই এদিন আহো আপুনিতো ক'লে যে 6টা বজাত পামহি বুলি কৈছে তো এতিয়া বৰ্তমান সুমনহঁতৰ ঘৰত যাম কিন্তু সুমন মানে নাই আৰু একচুৱেলি তেওঁ মানে ক'ৰবাত ওলাই গ'ল এতিয়া
তেওঁ মাক আছে, তো মাকৰ ওচৰলৈ যাব লাগিব এতিয়া। অ'কে, বহুত আন্ধাৰ হৈ আছে, চাবই পাৰে আপোনালোকে, ইমান আন্ধাৰ। এইপিনে গোটেই ঘৰ মানুহৰ লাইট জ্বলি গৈছে। এতিয়া যাম। ভণ্টি আহি যোৱা। তুমি তোমাক মাতিছোন, তোমাক। তুমি লিখি আছা নেকি? লিখি আছা? কি লিখি আছা কোৱা? ময়ো লিখিম ব'লা তোমাৰ লগত। লিখা, কি লিখিবা লিখা। মোকো দিবা নেকি? ময়ো লিখিম। মই নাম লিখো, নিজৰ নাম। অসমীয়া নে হিন্দী? মোৰ নাম স্নিগ্ধা শইকীয়া। ভেৰি গুড, ভেৰি গুড। লিখা লিখা, একো নহয়, একো নহয়, লিখা। মই ইয়াতে বহি আছোঁ, তুমি লিখা। বিন্দাছ বহি আছোঁ, লিখা লিখা, একো নহয়। অসমীয়া ন? অসমীয়া লিখিছে নেকি সুধিছ? অসমীয়া নেকি? ঐ মামাহঁতৰ ঘৰৰ পৰা। সকাম আছিলে ন? তো সকামৰ পৰা বহুত মানুহ হৈ গ'লগৈ এবাৰ। আহি য'ৰ ত'ৰ পৰা মানুহ আহিছে, মোক কৈছে, ধৰি ৰাখিছে মোক, থাকি যোৱা, থাকি যোৱা। মই কেনেকৈ থাকি যাম ন? মই কাপোৰ কানি অনাই নাই। ভণ্টি এতিয়া তুমি লিখা, মই তোমাৰ ওচৰতে বহি আছোঁ, লিখা। অসমীয়াত এইটো কি লিখিছে পঢ়াচোন। সুমন ক'ৰ পৰা আহিলা? ক'ৰ পৰা আহিলা কোৱা? একো নহয়, বহি লোৱা। ক'ৰ পৰা আহিলে? এওঁ কৈছে বেজি ল'বলৈ গৈছিলো বোলে। আমি সকামৰ পৰা আহিলোঁ, বহুত ভিৰ হৈ গ'ল। একদম সকাম চকাম খাই মেলি একদম বহুত মানুহ হৈ গ'ল। তুমি নগ'লা যে? মই নগ'লোঁ, আইতাহঁতে গৈছিলে। তুমি আহিবা বুলি ভাবিছিলোঁ। ইমান ল'ৰা ছোৱালী লগতে খেলি, ইমান ল'ৰা ছোৱালী আহিছে। একদম এইফানৰ পৰা সেইফানে পৰা, সেইফানৰ পৰা সেইফানে, গোটেই ল'ৰা ছোৱালীয়ে ল'ৰা ছোৱালী। ল'ৰা এটাৰ নাম কোনোবাই কৈছে নিথিন নে কি? নিথিন, সৰু ল'ৰা এটা কোলাত লৈ আছে। মই নিথিন বুলি কৈছে, কোন নিথিন হ'ব এইটো? নিথিনটো নিথিন কুমাৰ ৰেড্ডি হ'ব লাগে। সেইটো যে চিনেমা, হিন্দী চিনেমা পাঠ কৰে যে, সেইটো হ'ব নিথিন। আৰু বাকী ভালে আছে না? ভালে। কাইলৈতো বন্ধ ন? পৰহিলৈ খোলা? আকৌ চতখিলে খোলা? পৰহিলৈ কিবা এটা বোলে বন্ধ আছে বোলে। হা? বাথৌ পূজা নে কিবা এটা আছিলে। যাবা নে বাহিৰলৈ? আজি যাবাগে নে থাকিবা? আজি যাবগৈ লাগিব নহয়, কাপোৰ কানি অনাই নাই। কাপোৰ কানি অনাহেঁতেন বেলেগ কথা, থাকি গ'লোহেঁতেন। কাপোৰ কানি অনাও নাই নহয় এইফালে। আৰু তুমি কি আছে, গীটাৰ ক্লাছলৈ গৈ আছা নেকি? পৰীক্ষা শেষ হ'লে যাবা ন? হেৰিয়ত লগাই ল'ব পাৰা, গীটাৰ ক্লাছটো বহুত জেগা আছে। তোমাৰ ধৰি লোৱা নিৰ্মালী গাঁওখনে আছে, নিৰঞ্জন স্কুলৰ আগত। আগত আছে ক'ত? নালিয়াপুলতো এখন আছে। নালিয়াপুল কিন্তু এই চালখন এখন নলয়, সেইটো হেৰিকে ন, সেইটো শ্ল' শিকাব, সেইটো স্কুল সেয়াত আকৌ নহ'লে বুঢ়াগা মঠৰ কাৰণে আছে নেকি? বুঢ়াগা মঠৰ কাৰণে বুঢ়াগা মঠৰ কাৰণে আছে নেকি? বুঢ়াগী মঠ? মানে এইটো কিবা গীটাৰ ক্লাছ, গীটাৰ শিকাই যে ল'ৰা ছোৱালীবোৰক যে। নাজানো ক'ত ক'ত আছে দেই, নহ'লে সুমন তুমি তাতে লগাই ল'বা।
আৰু পুৰা গিটাৰখন লৈ যাবা তুমি তোমাৰ ওচৰত গিটাৰ আছে যদি টেনশ্যন নাই তুমি শিকিব পাৰিবা একদম আৰু গিটাৰ কি যে মানে বজোৱা যায় কি গান চান গোৱা নাই গান চানো গাই দিবা লগতে আকৌ তেতিয়া ভাল লাগিব চবে হ'ব নাই সুমন পিন্ধি ল'ব গৈছে মোজা মোজা পিন্ধি ল'ব একো নহয় পিন্ধি লোৱা মই এওঁ চোৱা এওঁক চোৱা এওঁতো পিন্ধিয়ে আছে হেৰি হ'লে যে এনেকৈ 24 ঘণ্টামান এনেকৈ 24 ঘণ্টাটো বাদেই দিয়ক 12-13 মিনিটলৈকে এনেকৈ ধৰি থাকিব লাগিব যদি এনেকুৱা কামবোৰ যদি কৰোঁ ন 12-13 ঘণ্টালৈকে এনেকৈ ধৰি থাকিব লাগিব হাতত মোবাইল লৈ ষ্টেণ্ডডাল ল'বলৈ লাগে পিছে ল'ব লাগিব এডাল ষ্টেণ্ড এডালকে ষ্টেণ্ড ল'ব লাগিব আৰু যেনে তেনে কেতিয়া আহিলা হা কেতিয়া আহিলা এই কুচনি অলপ আগতে আহিলোঁ তুমি আকৌ নাছিলা এওঁ ক'লে আকৌ মানে হেৰি দাদা নাই বুলি ক'লে আৰু কি যে আজি ৰাতিপুৱা কিহেদি খালা আজি ৰাতিপুৱা কিহেদি খালা মানে ভাত অঁ মানে কি যে ৰাতিপুৱা কি খালা কৈছে ভাত হেৰি খালোঁ ভাত খালোঁ দাইল অঁ আলু মই এনেকৈ মানে মোৰ মানে এনেকুৱা আছিলে মই আজি ৰাতিপুৱা ৰুটি আৰু মটৰ দিলে কণী দিলে হা সেইখিনি খালোঁ আকৌ সিহঁতৰ তাত গৈ আকৌ ৰুটি খাবলৈ হ'ল মই দুবাৰ ৰুটি কেনেকৈ খাব পাৰোঁ দুবাৰটো ৰুটি খাব নোৱাৰোঁ এবাৰ ৰুটি খালোঁ বাৰু ঠিক আছে এই টাইমটোত মানে মই গধূলি ধৰি লওক 7টা 7:30 8টা বজাত মই ভাত পানী খাওঁ তেনেকুৱা কথা মানে পূৰা এই কিবা পঢ়িলে পেলালে ক'ৰবাত কিবা এটা কি কৈছা ৰ'ব দে আণ্টি মই অফ কৰি যামগৈ আকৌ বেছি দীঘলীয়া হ'লে যে ক'ব নোৱাৰি ন কি হৈ যাব তো গাইছ সিহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া বলক আকৌ মানে অলপ দেৰি পাছত লগ পাইছোঁ হা